আমাক সাধু শুনাম বুলি কৈছিলা নহয়, শুনাবই লাগিব আজি। আহিলি নে তহঁতি উৎপাত কৰিব? ঠিক আছে, সাধু শুনি কিন্তু তহঁতি কিতাপ পঢ়িব লাগিব দেই, উৎপাত কৰি নাথাকিবি এতিয়া। শুন তেতিয়াহ'লে। এখন গাঁৱত এজন কৃষক আছিল। কৃষকজনৰ নাম আছিল মদন। তেখেতে কৰা খেতিৰ ফল গাঁৱৰ সকলো মানুহে খাইছিল। সকলোৱে তেওঁক বৰ ভাল পাইছিল। তেওঁ বৰ সহজ সৰল মানুহ আছিল। আৰু তেওঁ খেতি কৰিয়ে গোটেই জীৱন নিৰ্বাহ কৰি আছিল। তেওঁ এজনী ছোৱালী আছিল। ছোৱালীজনীৰ নাম আছিল পাহি। তাই দেখাত একেবাৰে ৰাজকুমাৰীৰ দৰে আছিল। আৰু তাই প্ৰকৃতি আৰু জীৱ জন্তুৰ লগত খেলি বৰ ভাল পাইছিল। তাই গোটেই দিনটো গাঁওখনতে নাচি বাগি পাৰ কৰে। আৰু এনেতে এদিন তাই গৈ থাকোঁতে এজোপা গছৰ তল পালেগৈ। আৰু সেই গছজোপাতে এজনী ৰাক্ষসীয়ে বাস কৰিছিল। কিন্তু সিহঁতে সেই কথাটো উমান পোৱা নাছিলে। এনেতে ৰাক্ষসীজনী আহি এটা সাধাৰণ মহিলাৰ ৰূপত সিহঁতৰ ফালে খেলি থকা চাই আছিল। তেতিয়া পাহিয়ে সুধিলে, আপুনি আমাক এনেদৰে কিয় চাই আছে? তোমালোকে খেলি থকাকে চাই আছো। হয় নেকি? আপোনাকচোন আমাৰ ইয়াত আগতে দেখা নাই। মই ইয়ালৈ আজিহে আহিছো কিবা কাম এটাৰ বাবে। তোমালোকক দেখি ৰৈ দিলো। হয় নেকি? তোমালোকৰ লগত মোকো খেলিবলৈ দিবা নেকি? আহক। আজি বহুত দিনৰ মূৰত মানুহৰ মাংস খাবলৈ পাম। কোন তুমি? এৰি দিয়া মোৰ সখীক। এৰি দিব লাগে? হাহা, ইমান দিনৰ মূৰত আজি কেঁচা মাংস গোন্ধ পাইছো, এৰি দিব নোৱাৰো। এৰি দিয়া মোৰ সখীক এৰি দিয়া। লাগিলে মোকে লৈ যোৱা, কিন্তু মোৰ সখীক এৰি দিয়া। নহয় সখী, তুমি ইয়াৰ পৰা যোৱাগৈ। এৰি দে ভুটনি। নাই এৰি দিব নোৱাৰি, তোক আজি খাইহে মই কৈছো নাই মোক খোৱা, কিন্তু মোৰ সখীক এৰি দিয়া। নাই সখী, তুমি ইয়াৰ পৰা যোৱা। হ'ব, তোৰ সখীক এৰি দিলো, কিন্তু তোক খাম। ঠিক আছে সখী, তুমি ইয়াৰ পৰা যোৱা। নাই সখী, মই তোমাক এৰি ইয়াৰ পৰা নাযাওঁ। সখী, তুমি ইয়াৰ পৰা গৈ দেউতাহঁতক মাতি আনা। মই কিবা কৰি ৰখাই থ'ম। হ'ব সখী, হ'ব। আজি তোকে মই আহাৰ কৰো। ৰ'বা, তুমি ইমান কিয় খাওঁ কৰি থকা? আহা অলপ কথা পাতো, তাৰপিছত মোক খাবা। মূৰ্খ ছোৱালী, মই তোক খাবৰ কাৰণে ধৰিছো, তোৰ লগত কথা পাতিবলৈ অহা নাই। মই কেতিয়া ক'লো মোক নাখাবলৈ? অলপ কথা পাতি লওঁ, তাৰপিছত খাবা। বাৰু, তোৰ মনৰ আশাটো পূৰ্ণ হওক। তুমি ক'ৰ পৰা আহিছা? আৰু তোমাৰ কোনোবা আপোন মানুহ আছেনে? তুমি অকলশৰীয়া নেকি? এতিয়া মোৰ ঘৰত দেউতা আৰু মই অকলে। মা মোক জন্ম দিয়ে ঢুকালে। এতিয়া দেউতাই মোৰ সকলো। মোক যদি তুমি মাৰি পেলোৱা, দেউতা বাৰু পিছত অকলে হৈ নপৰিবনে? তুমি এইবোৰনো ক'ত বুজি পাবা? পাওঁ, মই সকলো বুজি পাওঁ। নাই, তুমি এইবোৰ বুজি নোপোৱা, কাৰণ তোমাৰ কোনো আপোন মানুহে নাই। পোৱা হ'লে জানো এইবোৰ কৰা? পাওঁ, সকলো বুজি পাওঁ। মোৰো আপোন মানুহ আছিল, কিন্তু সকলো শেষ হৈ গ'ল। কি শেষ হ'ল? সকলোবোৰ কোৱাচোন মোক। ঐ ছোৱালী, বেছি কথা নকবি, খাই পেলাম এতিয়াই। তুমি মোক খাব নোৱাৰা, কাৰণ তুমি আপোনজন হেৰুৱা দুখ বুজি পোৱা। তই যা ইয়াৰ পৰা। তুমি ইচ্ছা কৰিলে খাব পাৰা মোক। তোক যা বুলি কৈছো নাই মই? খুৰী, আপোনাৰ মনত আছেনে আপোনাক মই প্ৰথমবাৰ লগ পাওঁতে খুৰী বুলি মাতিছিলোঁ? তোমাৰ যদি ভোক লাগে, আমাৰ ঘৰৰ পিছফালে আহিবা। মই তোমাৰ বাবে যোগাৰ কৰি থৈ দিম। কিন্তু আজিৰ পৰা এনেকুৱা কাম নকৰিব। আমি এতিয়া এই কাহিনীটোৰ পৰা এটাই বুজিব পাৰিলোঁ যে পাহি কেইটামান মৰমীয়াল কথা আৰু বুদ্ধিৰ কাৰণে তাই নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলে। আমাৰ জীৱনত কেতিয়াবা এনেকুৱা ধৰণৰো সমস্যা আহিব পাৰে, যাক আমি মৰমেও সমাধান কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।